ৰামধন মহাৰাজ ৰামধন মহাৰাজ সকলোখিনি কাম শেষ কৰিলি নে সকলো কৈছোঁ মহাৰাজ আৰু তোক যে কৈছিলোঁ মুনিবৰক নিমন্ত্ৰণ জনাবলৈ জনালি নে তেওঁক সময়মতে আহিবলৈ মই কৈ থৈ আহিছোঁ মহাৰাজ আৰু গোপগোপীসকলক তেওঁলোকৰ সময়তে উপস্থিত হ'ব মহাৰাজ আপুনি চিন্তা নকৰিব ঠিকে আছে তেতিয়াহ'লে তই বাহিৰৰ কাম বনো চা আৰু ভিতৰখিনিও ঠিক ঠাক কৰ মই অলপ ভিতৰৰ পৰা আহোঁগৈ যাওক যাওক মহাৰাজ যাওক ৰাণী মই অলপ আগতে আহিলোঁ তোমাৰ পুত্ৰৰ প্ৰতি থকা মৰম আৰু স্নেহবোৰ দেখি মই সঁচাই বৰ আনন্দিত হৈছোঁ বৰ আপ্লুত হৈছোঁ ৰাণী বাৰু মহাৰাজ আজি বাছাৰ জন্মকুষ্টি চাবৰ বাবে গৰ্ভচাৰ্য মুনিক নিমন্ত্ৰণ কৰা হৈছিল নহয় তেখেত কেতিয়া আহিব মুনিবৰ আহি পাবৰ হৈছেই তুমি মুনিবৰক আদৰিবৰ কাৰণে যা যোগাৰ কৰা গৈ মই অলপ আগবাঢ়ি যাওঁ ভাল বাৰু মহাৰাজ ৰামধন মহাৰাজ ৰামধন মহাৰাজ মুনিবৰৰ আদৰিবৰ কাৰণে অকণমান আগুৱাই যাচোন ভাল মহাৰাজ আৰু আপুনি ৰখি আছে ভাল মই আগবাঢ়ি গৈছোঁ দেই মহাৰাজ 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 ৰামধন মুনিবৰ আহিছে মহাৰাজ হয় ৰাণী ৰাণী মুনিবৰ পালেহি মুনিবৰ আমাৰ সেৱা গ্ৰহণ কৰিব জীৱ জীৱ চিৰঞ্জীৱ মাত চন্দ্ৰ কিবা কৰ অচলা ভক্তি লক্ষ্মী শতং লাভং দিনে দিনে উপৰাজৰ জয় হওক মুনিবৰ আহক আহক মুনিবৰ আহক মুনিবৰ বহক ইয়াতে বহক মুনিবৰ আসন গ্ৰহণ কৰক
বাৰু মুনিবৰ, গোপৰাজ সকলোখিনি গণি পিটি ভালকৈ চাই কওকচোন, মোৰ বাছা কেনে হ'ব আৰু কি নাম ৰাখিলে ভাল হ'ব? পিছে গোপৰাজ, হয় মুনিবৰ। তোমাৰ পুত্ৰক মোৰ কাষলৈ লৈ আহাচোন। ৰাণী, আমাৰ বাছাক মুনিবৰৰ কাষলৈ লৈ আনাচোন। গোপৰাজ, মুনিবৰ, মোৰ গণনাত তোমাৰ এই পুত্ৰ সামান্য বালক নহয়। ৰূপে গুণে বলে বীৰ্যে সকলোতকৈ শ্ৰেষ্ঠ। মুনিবৰ, ভাদ্ৰ মাহৰ ৰোহিণী নক্ষত্ৰৰ মংগলবাৰৰ ৰাতি জন্ম। হয় মুনিবৰ। বৰণ শ্যাম। সেইবাবে গোপৰাজ, মুনিবৰ, এই বালকৰ নাম ৰাখিলোঁ। কি হ'ব মুনিবৰ? এই বালকৰ নাম ৰাখিলোঁ কৃষ্ণ। গোপৰাজ, মুনিবৰ, আৰু এটি গোপন কথা। কি গোপন কথা মুনিবৰ? গোপৰাজ, মই গণিপিটি চাই বৰ্তমানলৈ দেখা পোৱা বালকৰ সকলোবিলাক লক্ষণ অতিকে অদ্ভুত আৰু অতিকে চমৎকাৰ। মুনিবৰ, মোৰ অনুমান স্বয়ং ভগৱানে আহি তোমাৰ ঘৰত লৈছেহি অৱতাৰ। বৰ ভাগ্যৱান তোমালোক দুয়ো, বৰ ভাগ্যৱান। মুনিবৰ, গোপৰাজ, মুনিবৰ, চিন্তাৰ কোনো কাৰণ নাই। পিছে গোপৰাজ, মুনিবৰ, মই এতিয়া আহিলোহে। ভাল মুনিবৰ। মুনিবৰ,
পুনৰ আমাৰ সেৱা গ্ৰহণ কৰিব। চিৰঞ্জীৱ চিৰঞ্জীৱ চিৰঞ্জীৱ। গোপৰাজ, মুনিবৰ মই এতিয়া বিদায়হে মাগিলোঁ। ভাল মুনিবৰ। ৰামধন মহাৰাজ মুনিবৰক অকণমান আগুৱাই আহে। ভাল মহাৰাজ আহক আহক। ৰাণী, আমি সঁচাকৈ বৰ ভাগ্যৱান। আমাৰ বাছা জন্মৰ লগে লগে গোটেই গকুল বৃন্দাবন আজি আনন্দত মুখৰিত হৈ উঠিছে। আমি সঁচাই বৰ ভাগ্যৱান ৰাণী। হয় হয় মহাৰাজ, এয়া সকলো ভগৱানৰে লীলা। বাৰু মহাৰাজ, আজি বাছাৰ জন্মদিনৰ বাবে গকুলৰ গোপ গোপীসকলক নিমন্ত্ৰণ কৰা হৈছিল নহয়, তেওঁলোক কেতিয়া আহিব? তেওঁলোকক ইতিমধ্যে নিমন্ত্ৰণ জনোৱা হৈছেই আৰু আজি আহি পাবই হৈছে তেওঁলোক। তুমি বাছাক অকণমান শুৱাই থৈ তেওঁলোকৰ সকলো যা যোগাৰ কৰা গৈছোঁ। হ'ব মহাৰাজ। ৰামধন মহাৰাজ ৰামধন মহাৰাজ আমাৰ গোপ গোপীসকল আহিবৰ হৈছে। তই অকণমান আগুৱাই গৈ আদৰি লৈ আনগে। ভাল মহাৰাজ ভাল যা। ভাল। আপুনি অকণ ভিতৰতে লাগিব। মহাৰাজ ৰামধন
বহা বহা শুনহঁত মই তোমালোকৰ কাৰণে খোৱাৰ ব্যৱস্থা কৰিছোঁ মহাৰাজ আমাৰ গোপীসকলক ভিতৰলৈ বহাৰ ব্যৱস্থা কৰা গৈ আৰু খোৱাৰ সমল লৈ অনা গৈ যোৱা ভাল মহাৰাজ আৰু ৰামধন তই অলপ ৰাণীক সহায় কৰি দেখিছোন যা ভাল ভাল মহাৰাজ গোপীসকল তোমালোক ভিতৰলৈকে আহাচোন ব'লা যা ৰামধন দেৰি নকৰিবি আহিছোঁ এইডোখৰতে বহা এইডোখৰতে বহা আৰু এইডোখৰতে বহা বাছা এইডোখৰতে বহা ভোক লাগিছে ন বৰ বহা ইয়াতে বহা ৰামধন আন ৰাণী তুমি এইফালৰ পৰা দি যোৱা কোৱা দে ভালকে খাবা দেই ভালকে খাবা দে লাহে লাহে খাবা লাগি ধৰিব ৰাণী সকলোকে দিয়া হ'লনে লাগিলে আৰু দিবা যাতে সকলোৱে ভালকে খাব ৰামধন এইফালেও চাচোন আৰু যদি লাগে খাইছানে খোৱা দেই ভাল লাগিছেনে খাই খোৱা বাচা হওক ভালকে খোৱা দেই ৰামধন তোলে জুৰিছেনে তই নিজৰটো চিন্তা কৰিবিনে আমাৰ বাচ্চাহঁতক চিন্তা কৰিবি ভালকে কোৱা দেই বাচা খাব পাৰিছানে আৰু লাগিব নি বাচা সকলোখিনি খালেনে তোমালোকৰ হ'লনে এতিয়া ঘৰ যাব লাগিব নহয় মাহঁতে বিচাৰি আহিব হয় নাই ব'লা মই অকণমান আগবঢ়াই দিওঁ হয় না দে শান্তিৰে খাব নিদিলি তই ৰামধন ক্ষমা কৰিব
গাখীৰ ল তই হেঙেনুখিনি মোহাৰি ল মহাৰাজ মহাৰাজ আপোনাৰ চৰণ দৰ্শন কৰিবলৈ পাই সৌভাগ্য মানিলো দেই বৰ ভাল কৰিলে দেই দেখা এটা দিলে আপোনাৰ সেই ল'ৰা চাবলৈ আহিলো ভাল ধেমালি কথা নি বুঢ়া বয়সত ল'ৰা পাইছে গাখীৰ লৈ আহিছো এইটো দীপেশ্বৰ মহাৰাজ দীপেশ্বৰ গাখীৰ আপুনি ৰাতিপুৱা জমা খাব হাত ধুব নেযায় হাত ধুব নেযায় পাছদিনাখনি আকৌ জমা খাব একেটা সোৱাদেই পাব ইয়াৰ গাখীৰ কিন্তু সাৱধান দেই অকল ওপৰডোখৰহে মাখন পিছডোখৰ পানী ঐ তই হেঙেনো মোহাৰি ল মানুহজন দেখোঁতেই গম পাইছোঁ কেনেকুৱা গাখীৰ আনিব মহাৰাজ বৰ ভাল কৰিলে আপোনালোক আহিলে মাজে মাজে আহি থাকিব আহিম দেই পিছে এতিয়া আৰু গৈ থাকোঁ ভাল আহিছোঁ আহো পিছে ব'লা এই ল'ৰাটো আশীৰ্বাদ এটা দিব লাগিব নহয় আশীৰ্বাদ এটা বহা মহাৰাজ এই ল'ৰাটোক এবাৰ আশীৰ্বাদ দিওঁ আপুনিও আহক বহা বোলে নমো নাৰায়ণ প্ৰসন্ন হৰি কয়ুক মায়াক নিজা আপোনাৰ মহিমা আপুনি বেককৈ জীৱক পৰিধান ভাল বোলে নন্দৰাজে বুঢ়া বয়সৰ ল'ৰা সন্তান পালে ইয়াতে অনেকখিনি অপৰাধ হ'ব পাৰে হ'ব অপৰাধখিনি মাৰ্জনা কৰি আগতীয়াকৈ এতিয়া ল'ৰা ভকত পাই থাকিবলৈ শক্তি দি ভক্তিপ্ৰাপ্ত কৰি নিৰাপদে কুশলে ৰক্ষা কৰে জানা হৰি হৰ নাম হৈছে আমি গৈ থাকোঁ বহুত দূৰ বাট ব'লা ভাল লাগিল বুজিছা পশ্চিম দিশত যাব ভুলতো আকৌ এই পূব দিশলৈ নাহিব দেই ৰাণী গধূলি হৈ আহিছে তুমি ভিতৰলৈ গৈ ধূপ ধূনাৰ আয়োজন কৰাগৈ মই মথুৰাত কৰ দি আহোঁগৈ ভাল বাৰু মহাৰাজ ৰাণী অলপ সোনকালে আহিবচোন তুমি চিন্তা নকৰিবা মই কৰ দি অতি সোনকালে ঘূৰি আহিম শ্ৰীৰাম গোকুলত জনাব কৃষ্ণৰ সংবাদ আৰু বাৰ্তা জনাব নন্দ যশোদাক বাছা বাছা মোৰ বাছা ক'ত মোৰ বাছা ক'ত মোৰ বাছা বাছা ক'ত মোৰ বাছা কি কৰিলি বাছা তই কি কৰিলি আজি নন্দৰ বুকু সুদা কৰি তই কি কাৰ্য কৰিলি বাছা তই কি কাৰ্য কৰিলি
বাকীবোৰক কেনেকৈ বুজাম আধা ফুলা পদুমৰ পাহিৰ দৰে বাঢ়িছিলি তই লহপহকৈ আজি নন্দৰ বুকু সোধা কৰি তই ক'ত গুচি গলি কানাই ক'ত গুচি গলি আজি শূন্য হ'ল নন্দৰ হৃদয় আৰু শূন্য হ'ল আজি ব্ৰজধাম কানাই তই ক'ত গলি কানাই ক'ত গলি তই ক'ত গলি গধূলি গোধন লৈ আহোঁতে যাওঁতে কাক বাৰু খুৱাম মই লবণৰ লাৰু কাক বাৰু ল'ম মই মুকুট খাবতি কৃষ্ণ 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 শান্ত হোৱা শান্ত হোৱা পিতা শান্ত হোৱা স্থিৰ হোৱা সকল স্থিৰ ৰক্ত চোৱা হ'লে কৃষ্ণৰ মহিমা বিনাশী অৱশেলে দুৰ্দান্ত কালিয়া নাগক মখিমূৰ কৰি তাৰ দম্ভ অহংকাৰ ওলাই আহিব কৃষ্ণ আমাৰ মাজলৈ শান্ত হোৱাই Krishna
তজু ৰাতুল চৰা তুমি ৰাখিছা প্ৰভু কুমতি কুস্বভাৱেৰে পাপ পুণ্য নাজানি একোকে কৰি ফুৰি বিশ্ব জগতৰ হে প্ৰভু কৃপাৰ সিন্ধু বিহিলা দণ্ডয়িত অতিকে মহান দণ্ডয়িত নহয় প্ৰভু মাত্ৰ আশীৰ্বাদহে চলি চেনি কাতৰেৰে কৰিছোঁ মিনতি স্বামী ভিক্ষা দিয়ক আমাক স্বামী ভিক্ষা দিয়ক আমাক নাগপত্নীসকল তুষ্ট হলো মই তোমালোকৰ একান্ত ভক্তি নিষ্কপট ভক্তিৰে তুষ্ট কৰে মোক অলপ কালতে কালি গৰুদ্ৰৰ ভয়ত ললিহি বাসস্থানেই কালিন্দী হ্ৰদত কিন্তু নোৱাৰ থাকিব তই এই দেশত ৰমণক দীপলৈ নকৰি পলম পুত্ৰ ভাজ্য হবে মিলি দৌৰ হতুৰন্তে নহ'লে মই নকৰিম ক্ষমা যাম যাম প্ৰভু এই হ্ৰদেৰি চিৰদিনৰ বাবে গুচি যাম কিন্তু হে দেৱৰ দেৱতা গৰুদ্ৰৰ ভয়ে হিয়া কপিছে সঘনে উপায় নেপাওঁ প্ৰভু কিবা ৰূপে পাম পৰিত্ৰাণ দিয়া দিয়া নাথ উপায় এটি দিয়া দেখিলে মোৰ পদচিহ্ন ভক্ত পক্ষীৰাজে নকৰিব তোৰ প্ৰতিক্ৰোধ যা যা হেৰো দুৰ্মতি কালি শীঘ্ৰে এৰে হ্ৰদ যাম যাম প্ৰভু মাগিছ মেলানি সৌ তজু ৰাতুল প্ৰদত থাকে যে চিৰকাললৈ আশীৰ্বাদ কৰক প্ৰভু জনমে জনমে যেন স্থান পাওঁ তোমাৰ চৰণত আজি সন্তে ভক্তি তোৰ মোৰ চৰণত ৰব চিৰকাল তোৰে মোৰে যি ঐশ্বৰ্য সম্পদ যিজনেই কৰিব স্মৰণ এই বিষধৰ পানীৰ পৰা তেওঁৰ কেতিয়াও নহয় বিপদ তেন্তে লোৱা প্ৰভু দাগ দাখিৰে আমাৰ সভক্তিৰ সেৱা লোৱা বিদায় প্ৰভু বিদায় বিদায় বলা পিতা বলা দাদা আৰু বলা সখীসকল